আপুনি সাহাৰাত ইনভেষ্ট কৰিছিল নেকি? যদি আপুনি সাহাৰাত ইনভেষ্ট কৰিছিল তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। সাহাৰাৰ তৰফৰ পৰা এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে যে সাহাৰাই সেইসকল ব্যক্তিৰ পইচা উভতাই দিব যিসকল ব্যক্তিয়ে নেকি সাহাৰাত ইনভেষ্ট কৰিছিল। আপোনালোকে এই নিউজটো পাইছে নহয় জানো? এতিয়া মেইন কথাটো হ'ল সাহাৰাৰ তৰফৰ পৰা এটি পৰ্টেল মুকলি কৰি দিছিল, সাহাৰা ৰিফাণ্ড পৰ্টেল। আৰু এই পৰ্টেলৰ জৰিয়তে তেওঁলোকে কৈছিল যে আমি সেইসকল ব্যক্তিৰ পইচা আমি মোকলাই দিম যিসকলে আমাৰ ইয়াত ইনভেষ্ট কৰিছিল। কিন্তু এতিয়া কথাটো হ'ল সাহাৰাৰ পৰ্টেল ৰিফাণ্ড পৰ্টেল মুকলাই কৰা দিয়াৰ পিছতো এতিয়াও মানুহে নিজৰ একাউণ্টত সাহাৰাৰ পইচা ৰিফাণ্ড পোৱা নাই। এতিয়া কেনেকৈ তেওঁলোকে ৰিফাণ্ড পাব? সাহাৰাৰ তৰফৰ পৰা এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে। তেওঁলোকে কৈছে যে যিসকল ব্যক্তিয়ে নিজৰ একাউণ্টত ধন এতিয়ালৈকে পোৱা নাই তেওঁলোকে এইকেইটা কাম কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ একাউণ্টত ধন সোমাব। এতিয়া সাহাৰাৰ পৰ্টেলত নতুনকৈ এটা আপডেট আহিছে। যদি আপোনালোকে অনলাইন দোকানত গৈ আপুনি সাহাৰাৰ পইচা ঘূৰাই পাবলৈ এপ্লাই কৰিছিল, আপোনালোকে আজিয়ে যাওক অনলাইন দোকানীক খবৰ কৰক, কাৰণ এটি আপডেট আহিছে আৰু এই আপডেটটো যদি আপোনালোকে কৰি নলয় তেনেহ'লে সাহাৰাৰ পইচা আপোনাৰ একাউণ্টত নোসোমাব। ঠিকে শুনিছে। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লগ বন্ধুকো শ্বেয়াৰ কৰি দিব আৰু বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সাহাৰা এসময়ত লাখ লাখ মানুহৰ সপোন হৈ পৰিছিল। বহু মানুহে সাহাৰাত ইনভেষ্ট কৰিছিল, কিন্তু এটা সময়ত গৈ সাহাৰা বন্ধ হৈ পৰিল আৰু লাখ লাখ মানুহে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি আহি পৰিছিল, কাৰণ বহুতৰে পইচা তাতে ফাঁচি গৈছিল। কিন্তু সেই ফাঁচি যোৱা পইচাখিনি তেওঁলোকে আকৌ ঘূৰাই পাব বুলি শুনাত বহুতৰে মুখত আকৌ হাঁহি বিৰিঙি উঠিছিল। কিন্তু এতিয়া কথাটো হ'ল যে হয় সঁচা পইচা ঘূৰাই পাব বুলি তেওঁলোকে কৈছে, কিন্তু এতিয়ালৈকে একাউণ্টত পইচা সোমোৱা নাই। তেওঁলোকে পইচা কিয় দিয়া নাই, কিয় নিদিলে? গতিকে বহুতৰে কি এটা প্ৰব্লেম আহিছে, সাহাৰাত যিসকলে এপ্লাই কৰিছিল সেইসকলে এপ্লাই কৰাৰ যিখন ৰিচিপ্ট বা যিখন আপোনাৰ ভাউচাৰ, সেই মেম্বাৰশ্বিপ আই ডি বা একাউণ্ট নাম্বাৰ, সেই একাউণ্ট নাম্বাৰ বা মেম্বাৰশ্বিপ আই ডি দি আপোনালোকে সাহাৰাৰ আপুনি ক্লেইম কৰিছিল। সেই ক্লেইম কৰা পইচাখিনি আপোনালোকৰ কি হৈছে, সাহাৰা আপোনাৰ মেম্বাৰ আই ডিটো নহয় বুলি আপোনাৰ ৰিভাৰ্ট বেক পঠাইছে বা আপোনাৰ পেণ্ডিং কৰি থৈ দিছে, আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিছে। এতিয়া মেইন কথাটো হ'ল সেইসকল ব্যক্তিক আকৌ সাহাৰাই এটা সুবিধা দিছে যে তেওঁলোকৰ পইচা যদি আপোনালোকৰ একাউণ্টত সোমোৱা নাই তেনেহ'লে আপোনালোকে আকৌ ফৰ্মখন ৰিছাবমিট কৰিব লাগিব, কাৰণ তেতিয়া আপোনালোকৰ ফৰ্মখন ৰিছাবমিট কৰিব দিয়াৰ এটা উদ্দেশ্যটো কি, যেতিয়া সাহাৰাই প্ৰথম ৰিফাণ্ড পৰ্টেলটো মুকলি কৰিছিল তেতিয়া আপোনাৰ ক্লেইম লিমিট আছিল 10,000 পৰা 5,000। অ'কে, ক্লেইম লিমিট মানে কি, আপুনি উইথড্ৰ কৰিব পাৰিব যদিহে আপোনাৰ সাহাৰাত পইচা আছে 1 লাখৰ পৰা 2 লাখ, তেতিয়াহ'লে আপুনি তেতিয়া ফৰ্মখন আপোনাৰ ৰিজেক্ট হৈ গৈছে, কাৰণ সাহাৰাই তেতিয়া আপোনাৰ 10,000 ক্লেইম যিটো উইথড্ৰল সেই প্ৰচেছটো অনা নাছিল। 1 লাখৰ উইথড্ৰল প্ৰচেছটো অনা নাছিল, 10,000 উইথড্ৰল প্ৰচেছটো আহিছিল। সেইসকল ব্যক্তিৰ একাউণ্টত বৰ্তমান পইচা সোমাইছে যিসকলে 10,000 পৰা 5,000 ভিতৰত ক্লেইম কৰিছিল। এতিয়া নতুনকৈ ৰিছাবমিট কৰিব দিয়া উদ্দেশ্যটো হ'ল সাহাৰাই নতুনকৈ আকৌ এটা ক্লেইম প্ৰচেছ মুকলি কৰিছে সেইসকল ব্যক্তিৰ কাৰণে যিসকলৰ আপোনাৰ সাহাৰাত 1 লাখতকৈ অধিক বা 1 লাখ টকা ধন আছে। এতিয়া সেই 1 লাখতকৈ অধিক যিসকলৰ আছে সেইসকলে কেনেকৈ ক্লেইম কৰিব, কাৰণ তেওঁলোকৰ কি আছিল, তেওঁলোকৰ আগতে যিটো আপোনাৰ সাহাৰাত প্ৰথমতে ডিপ'জিটৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে কৰিছিল ক্লেইম কৰিবলৈ, তাতে এটা লিমিট দিয়া আছিল, সেইকাৰণে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈছিল। চ' আপোনালোকে এটা কথা গম পাব, সাহাৰাৰ মেইন পৰ্টেললৈ আহিব, পৰ্টেললৈ আহি ইয়াতে এটা অপশ্যন দেখা পাব ৰিছাবমিশ্যন লগইন সেইসকলৰ ব্যক্তিৰ কাৰণে যাৰ নেকি এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈছে বা একাউণ্টত এতিয়ালৈকে ধন সোমোৱা নাই। যদিহে আপোনালোকৰ একাউণ্টত এতিয়ালৈকে ধন সোমোৱা নাই তেনেহ'লে আপোনালোকে অনতিপলমে আপোনালোকৰ ওচৰৰে কম্পিউটাৰ দোকানলৈ যাওক য'ত আপুনি অনলাইন কৰিছিল, অন্যথা আপোনাৰ ঘৰতে যদি আপোনাৰ মোবাইল আছে বা কম্পিউটাৰ আছে বা কোনোবা জনা শুনা ব্যক্তি আছে তেনেহ'লে আপোনালোকৰ সেই যিটো একনলেজমেণ্ট নম্বৰ যেতিয়া আপুনি এপ্লাই কৰিছিল সকলোবোৰ যিকেইখন আপোনাৰ ভাউচাৰ কেইখন তাতে লগ কৰি আপলোড দি কেনে যিটো আপোনাৰ শেষত যিটো আপোনাৰ একনলেজমেণ্ট ৰিচিপ্ট ওলাইছিল, নাম্বাৰ ওলাইছিল, সেই নাম্বাৰটো ইয়াতে লাগিব। অ'কে, এতিয়া ৰিছাবমিশ্যন লগইনত ইয়াতে যদি আপুনি ক্লিক কৰি দিয়ে ইয়াতে নতুনকৈ এটা পৰ্টেল খোল খাব। মই আপোনাক দেখুৱাই আছোঁ পৰ্টেলটোত কি খোল হ'ব, সবিশেষ আপোনালোকে চাবলৈ পাৰিব। যদিহে আপোনালোকে সাহাৰাৰ পইচা লাগে ভিডিঅ'টো শেষলৈকে চাব, অকণমান ধৈৰ্য কৰি চাব, কাৰণ গোটেইখিনি কথা মই সম্পূৰ্ণ ক্লিয়াৰ কৰি দি আছোঁ। ইয়াতে চাওক, ইয়াতে দিয়া আছে ৱেলকাম টু দ্য ৰিছাবমিশ্যন পৰ্টেল। এই পৰ্টেলটোৰ জৰিয়তে আপোনালোকে যিসকলৰ কি হৈছে ফেইলাৰ হৈছে
The portal is for depositor for whom deficiencies and or payment failure have been communicated. সেইসকল ব্যক্তিৰ কাৰণে এই নতুনকৈ এইটো পৰ্টেল মুকলি কৰি দিছে এই ছাৰ্ভিচটো যিসকলৰ পে'মেণ্ট ফেইল হৈছে বা একাউণ্টত পইচা সোমোৱা নাই সাহাৰাৰ পইচা এতিয়ালৈকে যদি আপোনাৰ একাউণ্টত সোমোৱা নাই তেনেহ'লে আপোনালোকে এই বস্তুটো কৰি লওক কাৰণ এই বস্তুটো নকৰিলে আপোনাৰ একাউণ্টত সাহাৰাৰ পইচা আৰু কোনো দিনে নোসোমাব কাৰণ আপোনাৰ মাজত মাত্ৰ কেইটামান দিন আছে এই দিনকেইটাৰ ভিতৰত যদি আপুনি এই কামকেইটা নকৰে তেনেহ'লে আপোনাৰ একাউণ্টত ধন নোসোমাব এতিয়া আপুনি কি কৰিব আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি চাওক অপশ্যন এটা পাব এটা ৰিছাবমিশ্যন লগইন বুলি আছে আপুনি ৰিছাবমিশ্যন লগইনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে কি আহিব আপোনাৰ এটা নতুনকৈ ইণ্টাৰফেচ এটা মুকলি হ'ব মই দেখুৱাই আছোঁ ইণ্টাৰফেচটোত মুকলি হ'লে কি আপোনাক দেখুৱাই আছোঁ মই 1 মিনিট অ'কে ইয়াতে চাওক ইয়াতে আপোনাক দুটা বস্তু দেখুৱাই দিছে এটা হ'ল ডিপজিটৰ লগইন ফৰ ৰিছাবমিশ্যন ক্লেম ৰিকুৱেষ্ট নাম্বাৰ এতিয়া ক্লেম ৰিকুৱেষ্ট নাম্বাৰটো কোনটো বহুতে সুধি আছে যদি আপোনালোকৰ হাতত ক্লেম ৰিকুৱেষ্ট নাম্বাৰটো নাই তেনেহ'লে আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে প্ৰথমতে ক্লেম ৰিকুৱেষ্ট নাম্বাৰটো আপোনালোকৰ যিখন অনলাইন দোকানী তেওঁলোকে জানিব এখন যদি কাগজ দিছে সেই কাগজখনত ক্লেম ৰিকুৱেষ্ট নাম্বাৰ বা চিৰিয়াল নাম্বাৰটো আছে সেই চিৰিয়াল নাম্বাৰটো আপুনি ইয়াতে বহুৱাই দিব তাৰপিছত আপুনি এই কেপচাৰটো ইয়াতে বহুৱাই দিব তাৰপিছত আপুনি ইয়াতে আপুনি লগইন কৰিব পাৰিব লগইন কৰাৰ পিছত আপুনি ষ্টেপ বাই ষ্টেপ আপুনি ফলো কৰিব আৰু শেষত ফাইনেল সাবমিট কৰি দিব তাৰপিছত আপুনি কি কৰিব 45 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত পইচা সোমাব বুলি তেওঁলোকে কৈছে আপোনাৰ এই যিখন মেইন ফৰ্ম সেই ফৰ্মখনৰ নিমিত্তে এইখন ফৰ্ম মুকলি কৰি দিছে কাৰণ এইখন ফৰ্ম সেইসকলৰ বাবে দিছ লগইন ইজ ফৰ পেমেণ্ট ফেইল এপ্লিকেশ্যন এণ্ড ৰিছাবমিশ্যন অফ এপ্লিকেণ্ট ৱেৰ ডিফিচিয়েঞ্চিজ have been communicated and 45 days have lapsed after initial submission. So, if you are first time user, please register and submit your claim through. যদি আপোনালোকে এতিয়ালৈকে সাহাৰাত যদি এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই বা আপোনাৰ সাহাৰাত পইচা ঘূৰাই পাবলৈ যদি এপ্লাই কৰা নাই তেনেহ'লে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব তাৰপিছত আপুনি সকলোবোৰ ডিটেইলছ ইয়াতে ভৰাব লাগিব লগইন কৰিব লাগিব ওকে যদি ৰেজিষ্টাৰ কৰিব বিচাৰে আপুনি এইটো লিংকত ক্লিক কৰি দিব তাৰ সকলোবোৰ ডিটেইলছ আপুনি ধুনীয়াকৈ পঢ়ি পেলাই ইয়াতে দিয়া আছে ডিপজিটৰ মে ৰিছাবমিট দিয়াৰ ক্লেইমছ এজ পাৰ ফলোইং চিডিউল গতিকে আপোনালোকে চাওক ইয়াতে 1,14 মে 2024 অনৱাৰ্ড ওকে আপোনালোকে ইয়াতে এটা ফেজ দিছে দুটা ফেজত এই মুকলি কৰিছে এটা ফেজ হ'ল আপোনাৰ প্ৰথমতে 14 মেৰ তাৰিখলৈকে যিটো আপোনাৰ চলিব সেইটো হ'ল আপোনাৰ 1 লাখৰ ক্লেমৰ আৰু ই আপোনাৰ 20 মেৰ পৰা চলিব আপোনাৰ 5 লাখ আপ টু 5 লাখ 5 লাখলৈকে 20 তাৰিখলৈকে আপুনি ইয়াতে ৰিছাবমিট কৰিব পাৰিব আৰু অন্যথা আপোনাৰ 5 লাখতকৈ যদি অধিক ক্লেম আছে তেনেহ'লে আপোনালোকে ফেজ 3 লৈকে ৰখিব লাগিব সো আপোনালোকে ইয়াতে ৰিছাবমিট কৰিবলৈ ৰিছাবমিট এপ্লিকেশ্যন উইল বি প্ৰসেছ উইদিন 45 ডেজ সো গতিকে 45 দিন সময় লাগিব 45 দিন সময়ৰ ভিতৰত আপুনি সাহাৰাৰ পইচা আপুনি উভতাই পাব বহুতে সাহাৰাৰ পইচা উভতাই পাইছে আপোনালোকে ভয় খাব নালাগে সাহাৰাৰ পইচাটো উভতাই পোৱাৰ মেইন কাৰণটো হৈছে সাহাৰাই তেওঁলোকৰ যিটো আপোনাৰ ডাউনফল সেই ডাউনফলত তেওঁলোকে এটা ব্লেম পাইছিল সেই ব্লেমটো তেওঁলোকে উঠাব বিচাৰিছিল কাৰণ বহুতো লোকে তেওঁলোকক কি কৰিছিল বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসৰ নিমিত্তে চৰকাৰে কৈছে যে সাহাৰাৰ যিসকল ব্যক্তিৰ পইচা আছিল সেইসকল ব্যক্তিৰ পইচা উভতাই দিয়াটো দৰকাৰী গতিকে সেই নিমিত্তে সাহাৰাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোকে মই আশা কৰিছোঁ আপোনালোকৰ যদি ঘৰত মা দেউতা কাৰোবাৰ সাহাৰাত একাউণ্ট আছে তেনেহ'লে আপোনালোকে সোনকালে ক্লেইম কৰি লওক আপোনালোকৰ পইচা উভতাই পাব সো ভিডিঅ'টো ইমানে আছিল আশা কৰিছোঁ ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী মনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য ভিডিঅ'ত লগ পাব প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম